নমস্কাৰ, মই অজয় ফুকন। এইখিনিতে এটা কথা আচলতে দৃষ্টি আকৰ্ষণ হৈছে বা শেহতীয়াকৈ অলপ বেলেগ ধৰণে চৰ্চা লাভ কৰিছে। কেইটামান পৰ্টেলত আচলতে কথাটো এটা মিছাক অভিযোগ দি এক অপপ্ৰচাৰ কৰা হৈছে, যিটো মোৰ দৃষ্টিগোচৰ হৈছে যে গোৱালপৰীয়া লোকগীতক অজয় ফুকনে অসন্মান কৰিছে বা অপমান কৰিছে। এনেকুৱা ধৰণৰ কথা তেওঁলোকে অপপ্ৰচাৰ চলাই আছে আৰু জনমানসত মোক সেয়া প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছে। নাজানো তেওঁলোকৰ কি অভিসন্ধি আছে ইয়াতে, কিন্তু কথাটো বৰ এটা ভাল লগা নাই। কাৰণ কিয় মোৰ সেইখিনি কেতিয়াও ধৃষ্টতা নাই যে মই কোনোবা আমাৰ নিজৰ লোকসংগীতক মই অপমান কৰিম বা প্ৰতিমা পাণ্ডে বৰুৱাৰ দৰে বিখ্যাত আমাৰ যিসকল আমাৰ কাৰণে গৌৰৱ হয়, আমাৰ সৌৰভ হয়, সেইসকলক অসন্মান কৰিম। এনেকুৱা ধৰণৰ কোনো কথাই ওলোৱা নাছিলে সেইদিনা। এটা কথা প্ৰসংগত আৰু আমাৰ প্ৰেছ মিটটোৰ সংবাদমেলখনৰ বিষয় সেয়া নাছিলে, বিষয় আছিলে মৰ্মিতা মিত্ৰৰ কথা আছিলে। তাতে কথা প্ৰসংগত, তাতে কোনো মিডিয়াৰ সন্মুখত কোৱা নাছিলো আমি। কথা প্ৰসংগত সুধিছিলে যে এই গীতটো যে সুন্দৰী কমলা বা কমলা সুন্দৰী নাচে, এই গীতটো বেংগলী সকলে বা বেংগলত তেওঁলোকে ফক চং বুলি কয়, আমাৰ এইটো গোৱালপৰীয়া লোকগীত। মই কলো হয় যে কথাটো তেওঁলোকে বেংগলত তেওঁলোকে বেংগলী ফক চং হিচাপে মানে বা বুলি কয়, কিন্তু আমি গোৱালপৰীয়া লোকগীত বুলি কওঁ, আমাৰটো আমাৰ। আৰু সেই কথাখিনি মই ইমান এনেকে এইখিনি কথাই কৈছিলো। আৰু এই বিষয়টোক লৈ আমি ইয়াতে আজি নাপাতো, কাৰণ কিয় আমাৰ বিষয়টো হল যে বেলেগ। কিন্তু তাৰ পিছতো কোনোবাই সেই ভিডিঅ'টো মনে মনে কৰি বা তাতে এডিটিং কৰি এতিয়া গোটেই কথাখিনি আচলতে যিটো ইছ্যুক লৈ আমি মাত মাতি আছিলো, গোটেই ইছ্যুটো ডাইভাৰ্ট কৰিবৰ কাৰণে আৰু এনেধৰণে প্ৰত্যেকবাৰেই জুবিন দা বিষয় এটাক লৈ যদি মই কেতিয়াবা মাত মাতো বা এনেকে ৰুধিবৰ কাৰণে বা এনেকে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ কৰি বিষয়টো বেলেগ ফালে নি কিনে এনেকুৱা ধৰণৰ কিছুমান কাম কৰিছে। আৰু ইয়াত হয়তো কেইজনমান স্বত্বাধিকাৰ কিছু পৰ্টেলৰ জড়িত আছে। তেওঁলোক হয়তো পেইড প্ৰমোচন কৰে কোনোবা এগৰাকী শিল্পীৰ কাৰণে বা পেইড কণ্টেণ্ট ক্ৰিয়েটৰ হয়, আৰু তেওঁলোকে এনেকুৱা কিছুমান মানুহক ভিডিঅ'টো প্ৰেৰণ কৰিছে যিসকলে দেখিলেই এনেকুৱা অনুভৱ হ'ব যে অজয় ফুকনে আমাৰ গোৱালপৰীয়া লোকগীতক অপমান কৰিছে এনেকুৱা ধৰণে। কিন্তু মই কৰৰ জোৰে প্ৰাৰ্থনা কৰি কওঁ যে মই কেতিয়াও গোৱালপৰীয়া লোকগীতক অসন্মান কৰা নাই আৰু নকৰো। তেনেকুৱা ভুল অজয় ফুকনে কেতিয়াও নকৰে। মই গোৱালপাৰাবাসী ৰাইজৰ লগতে আমাৰ গোৱালপৰীয়া লোকগীত আমি সকলোৱে ভাল পাওঁ। গোটেই অসমীয়া আমি গোৱালপৰীয়া লোকগীত আমাৰ আপোন হয়, আমাৰ প্ৰাণৰ হয়। আৰু সেই তেনেকুৱা ধৰণৰ কোনো ধৰণৰ এনেকুৱা ধৰণৰ মৰসাস কৰা নাই আৰু নকৰো ভৱিষ্যতেও। এই কথাই যদি কাৰোবাৰ মনত আঘাত হানিছে বা অজয় ফুকনে তেনেকে কৈছে বুলি কোনোবাই যদি দুখ পাইছে, মই এইখিনিতে দুখিত। আপোনালোকে মোক ভুল নুবুজিব, মই কেতিয়াও তেনেকুৱা নকৰো। মই সদায় ৰাইজৰ হৈ কাম কৰো, সদায় ৰাইজৰ কাষত থাকিব বিচাৰো, সদায় সকলোৰে আপোন হব খোজো, যে মই কাৰো শত্ৰু হব নোখোজো। মোক প্ৰত্যেক ঠাইৰ ৰাইজে আজি গোৱালপাৰাবাসী হওক বা সমগ্ৰ অসমৰ ৰাইজৰ সদায় বুকুৰ আপোন হব খোজো, আপোনালোকৰ হৈ কাম কৰিব খোজো। আৰু আমাৰ লোক সংগীতসমূহৰ কাৰণে মই সদায় এক সুকীয়া ভূমিকা পালন কৰো। কিন্তু মই কেতিয়াও গোৱালপৰীয়া লোকগীতক অসন্মান কৰা নাই, ৰাজবংশী লোকগীতক মই অপমান কৰা নাই। প্ৰতিমা পাণ্ডে বৰুৱাৰ দৰে বিখ্যাত এগৰাকী শিল্পীক মই কেতিয়াও সেই ধৃষ্টতা অসন্মান কৰা ধৃষ্টতা কেতিয়াও ৰখা নাই। এয়া নিজে নিজে বনোৱা এক ষড়যন্ত্ৰমূলক কিছুমান অপপ্ৰচাৰ, যিটো নেকি তেওঁলোকে মোক ৰুধিব বিচাৰিছে। কিন্তু জুবিন দাৰ ক্ষেত্ৰত মই সদায় মাত মাতি যামেই, অসমীয়াৰ কাৰণে সদায় মাত মাতি যামেই। তাতে যিমানে যি ষড়যন্ত্ৰ নকৰক কিয় আৰু তেওঁলোকে এই অভিসন্ধিবিলাক নৰচক কিয়, তেওঁলোক সফল হব নোৱাৰে। কাৰণ কিয় গোটেই বিষয়টোক বেলেগ ফালে যাতে কোনেও গতি নকৰে আৰু আপোনালোকেও ভুল বুজি যাতে গোটেই কথাখিনি যে অজয় ফুকন যে গোৱালপৰীয়া লোকগীত অসন্মান এনেকুৱা ধৰণে গোটেই কথাখিনি যাতে আপোনালোকে বেলেগ ধৰণে নাভাবে, মই আপোনালোকক অনুৰোধ জনাইছো। এইখিনি কথা ইমানেই, মোৰ কবলগীয়াখিনি এইখিনিয়ে। মই এইটোৱে আপোনালোকক স্পষ্টীকৰণ দিছো, স্পষ্টভাৱে চিধাকে সৰল ভাষাত মই কৈছো, আকৌ এবাৰ কৈছো যে গোৱালপৰীয়া লোকগীতক অজয় ফুকনে কেতিয়াও অসন্মান কৰা নাই, ভৱিষ্যতেও নকৰে। এয়া কোনেও যাতে ভুল নুবুজে। ধন্যবাদ।